এই লোহিত দাস PI কৰে ডিব্ৰুগড় স্পৰ্ট অফিচত। তেওঁ 2017 চনৰ পৰা মানে কেইবাজনৰ পৰা মানে চাকৰি নামত যে কোটি কোটি টকা মানে কেলেংকাৰী কৰিলে, যাৰ মই ভুক্তভোগী হওঁ। মোৰ পৰা 3,70,000 লৈছিলে 2017 চনত। স্পৰ্টছ কোটাত চাকৰি দিয়াবৰ নামত লৈছিলে সি। সি নিজে আজি ডেটত যে সি মানে ছাছপেণ্ড হৈ আছে। কিমানমান টকা খালে সি টোটেল, মানে কিমান মানুহৰ পৰা খাইছে, কিমান কেছ হৈছে? মানে আমাৰ শুনা মতে, আমিতো ডিটেইলছ ক'ব নোৱাৰিম, 5 কোটিৰ ওপৰত খাইছে সি। ভালেমান ফ্লেট কিনিছে গুৱাহাটী চুৱাহাটী, মানে নিজৰ নামত নিকিনাকৈ মানে ভাই ককাই বাইক চাইকৰ নামত কিনি থৈছে। গুৱাহাটী মানে 3টামান ফ্লেট লৈছে আমি শুনা মতে। ডিব্ৰুগড়ত বাইপাছত এইবিলাক মাটি, যথেষ্ট মাটি লৈ থৈছে সিহঁতি। চাকৰি দিয়া নামত পইচা দিছিল, হয়। কিবা এপইণ্টমেণ্ট লেটাৰ কিবা? ভালেমান ইভিডেঞ্চ আছে মোৰ ওচৰত। মোক কেইবাবাৰ মানে লেবৰ কোৰ্টতো সি লৈ গৈছে। মই আগফালে থৈ দিয়ে, সি যে কয় যে এইটো স্পৰ্টছ কোটা হয়, মইতো স্পৰ্ট অফিচত চাকৰি কৰোঁ, মই ডাইৰেক্ট মানে ওপৰৰ পৰা আমাৰ কোটা আহিছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা, মানে ডাইৰেক্ট মানে সিহঁতি চিলেকশ্যন কৰিব, চিলেকশ্যন কমিটিৰ নামত যে পইচাটো মোৰ পৰা লৈছে। এপইণ্টমেণ্ট লেটাৰটো কাৰ চিগনেচাৰ আছিল, কাৰ নামত আহিছিল, কোনে কেনেকৈ কৰিছিল? নাই, এপইণ্টমেণ্ট লেটাৰ মানে ষ্টেট গভৰ্ণমেণ্ট চাকৰি হয় ন, আমাৰ DC এডিচনেল ডেপুটি কমিশনাৰ এইবিলাকৰ চহী আছে। আমাৰ পল্লৱ লোচন ঝাৰ চহী আছে। কোনে কৰিছিলে চহী? এই চহী কোনে কৰিছে সেই ক'ব ন, মইতো অকল কাগজ পাইছোঁ যে মানে সি দিয়ে বা পোষ্টৰ পৰাও আহে মোক। সি কয় যে আজিকালিৰ ভিতৰত তুমি মানে কাগজ পাবা চব, মানে সি স্পৰ্টছ ডিপাৰ্টমেণ্টত চাকৰি কৰাৰ বাবে যে গোটেই মানে স্পৰ্টছ কোটা চাকৰি হয় এইবিলাক, চবক মানে আমি দিয়াব পাৰোঁ না, মই তোমাক ডাইৰেক্ট দিয়াই দিছোঁ। কিমানজনমান মানুহ আছে আপোনালোকৰ লগত আপুনি জনা? মানে মোৰ লগত মই যে কাৰো জইন কৰি কিনে যে মই ভালে মানুহ, সেইদিন আমি গাবপতা থানাত যোনদিনা মোৰ এজাহাৰ ভিত্তিত যে সি গ্ৰেপ্তাৰ হ'ল, তো মানে ভালেমান মানে মানুহ গৈছিলে সেইদিন, 20টামান 15-20টা মানুহ গৈছিলে সেইদিনা। কোন কোন ডিপাৰ্টমেণ্টত চাকৰি দিম বুলি কৈছিলে আপোনালোকক? না, মোৰতো লেবৰ কোৰ্টত ৰেকৰ্ড কিপাৰ আছিলে, আপোনাৰ ফুলবাগানৰ ওচৰত যে লেবৰ অফিচ আছিলে তাত। বাকীবিলাকক যি টি ডিপাৰ্টমেণ্টৰ DC কোৰ্টতো কোনোবা মই শুনিছিলোঁ যে এমাহ খটুৱাই কিনে সি আউট কৰিছে। দমা DC চহী থাকে, এডিচনেল এছ পি ডাইৰেক্টৰ পৰ্যন্ত চহী থাকে। নাই, বাকী জইনিং লেটাৰ হওক, নানা ধৰণৰ লেটাৰ আছে। জইনিং লেটাৰ দিছে, মেডিকেল কৰাই দিছে, অল ইন অল ইয়াৰ পৰ্যন্ত ছাৰ্ভিচ বুকো এণ্ট্ৰি কৰাই দিছে। সিয়ে জানিব। যোনদিনা জইনিং হয় সেইদিনা আহোঁ যে মই ক'লোঁ আপুনি লৈ যাব লাগিব না, আমি নিজে যাম, চব কাগজ কৰি দিছোঁ, তই নিজে যাবি। একদম মেইন মুহূৰ্তত সি মানে গেটৰ ওচৰত আহি কিনে মই এবাৰ ছাৰক লগ কৰি আহোঁ, তাৰপিছত আহে যে কেইবাদিন আৰু ৰখা চবৰ লগত মানে কিবা এটা কথা আছে, কেইবাদিন পিছত এনেকৈ তাৰপিছত কৰোণা আহিলে, আহিলে এনেকৈ এক্সটেনশ্যন কৰি থাকিলে সি। ভালেমান মানুহ আছে, মানে নামবিলাক আমি গম নাপাওঁ যে মানে পৰিণীতা হাজৰিকা। মোক ভালেমান বাৰ মই ভাবকি পাইছোঁ যে কাগজবিলাক তুমি ঘূৰাই দিয়া, সি লাহে লাহে পইচা দিব। মানে হেলমেট পিন্ধি মানে আউটছাইডত, মইতো আজিৰ ডেটত মই অটো চলাওঁ, মই ভালে য'ত ত'ত গৈ থাকোঁ, মোক ৰাস্তাত ৰখাই কিনে মানে মানুহে এনেকৈ হেম্পাৰ 2-3বাৰ মই থানাতো জনালোঁ যে মানে তুমি ভালমতে কাগজটো ঘূৰাই দিয়া, সি যি কাগজ দিছে সি কিবা বিপদত আছে, এতিয়া তোমাৰ পইচাটো লাহে লাহে সি ঘূৰাই দিব। না, পইচাটো মানে আজি 2022 চনত 50-50 দুবাৰ 50,000 কৰি দুবাৰ ঘূৰালে সি। না, বাকী চেক বাউন্স হৈছে 1,30,000। ভালে মানুহ, কিছুমান মানুহ আগবাঢ়িব নিবিচাৰে, কিছুমান মানুহ যে কেছ পইচা দিয়া বুলি ওলাই আহে যে আমি কেছ দিছোঁ, মই পইচা দিয়াৰ পৰা মই ৰিটাৰ্ণ দিয়া নাছিলোঁ। 5-6 কোটি এববে হ'ব। না, মানে যেনেকৈ যে মোক কৈ দিলে আজি মই নতুন মইতো কমেণ্ট যে পালোঁ, এইকেইদিন সেইদিন ধৰা পৰিলে। সেই যোনদিনা যে আমাৰ ছেকেণ্ড দিনা যে ইণ্টাৰভিউ আছিলে যে থাৰ্ড গ্ৰেড চাকৰি, তাৰ আগদিনা সি কালেকশ্যন কৰিব আহে অকল ডিব্ৰুগড় দুলীয়াজান চব সি। আৰু তাৰ এটা গ্ৰুপ আছে, তাৰ মেইন এই আমাৰ সন্দেহ আছে। এদিন আমি দমো পালোঁ, ৰাতি 9টা বজাত মোক থানাত মাতিছে। এদিন মই তাৰ যে ফটোটো যে চৰকাৰী চাকৰি মানে হেমন্ত বিশ্ব শৰ্মাৰ মামাৰ লগতো তাৰ ফটো আছে। ভালেমান মানে MLA CMLA পৰা লৈ কিন্তু যথেষ্ট মানুহৰ লগত তাৰ মানে ফটো তোলাই লৈ সি সেইবিলাকে ছবি দেখাই সি পইচা তোলে। এজন মানুহ মোক দম দিলে, মানে যি অশোক সিংহল হওক চবৰ লগত মানে প্ৰায় MLA পৰা লৈ কিন্তু চবৰ নামে সি মেনশ্যন কৰি থাকে। সি মানে
তত নাইকিয়া কৰি দিয়ে মানুহক যে মানে যেতিয়া পইচা ল'বলৈ হ'লে যে দিনে ৰাতি মানে কৈ কিনে যে আজি নহয় কালি ছাৰে গুচি যাব অমুক ছাৰ মানে কথা কয় হা কোন ছাৰৰ কথা মানে মেইনটো ক'লে যে আমাৰ যে চেণ্ট্ৰেলৰ পৰা কোটা আহিছে সি স্পৰ্ট অফিচত চাকৰি কৰাৰ বাবে সি মানে দিয়াব পাৰিব মই এক টাইম এক্স প্লেয়াৰ আছিলোঁ সেইকাৰণে মোক ক'লে যে তোক এই সুবিধাটো মই কৰি দিছোঁ তো তাৰপিছত যে সুবিধা কৰাৰ বিনিময়ত যে মানে ডাইৰেক্টৰ অফিচত কিবা দিব লাগিব তো মই ক'লো কিমানমান দিব লাগিব তো 2 মান দিলে হ'ব যেতিয়া 2 দিয়াৰ পিছত কৈছে না যে ডাইৰেক্টৰ চেঞ্জ হৈ গ'ল এতিয়া মানে এমাউণ্টটো বাঢ়ি যাব যেতিয়া 2 দি কিনে মই ফচিছোঁ তো আৰু মই দিবলৈ বাধ্য হৈ গ'লোঁ কৈছে গোটেই কাম হোৱাৰ পিছত যে মোক অকল 30,000 টকামান যে মই অহা যোৱা বহুত কৰি আছোঁ গুৱাহাটী চুৱাহাটী সেইটো দিব লাগিব তো 370 মই দিলোঁ তাৰ বাবে মই 50,000 কৰি 2বাৰ ঘূৰাই পালোঁ আৰু বহুতৰ পৰা এনেকৈ লাখে লাখে লৈ গৈছে মই কিছুমান মানুহ ক'ব নোখোজে কেছ পইচা মানে ধাৰত দিছোঁ এতিয়াতো আপুনি চকুৰ আগত চাইছে মানুহবিলাক কৈ আছে যে মানে মই কেছ দিছোঁ কেছ দিয়া নাই চব চাকৰিৰ বাবে দিছে ঠিক আছে হ'ব